Breaking Barriers podcast. Well, you are all aware of this podcast. Well, this is a podcast where I discuss sports, women's sports in particular. Well, this particular topic that I shall be taking up today is one of the most important topic, and my guest today is a very senior clinical psychologist, Dr. Nimi Borgohai. She was with me in this podcast for a lot of episodes, and we discussed about a lot of stuff, including mental health. Well, this is a topic, this is an issue, this is a subject that we all tend to ignore. But this is the time when we need to be aware, our athletes need to be aware, the coaches needs to be aware. So this is the reason I'm starting this episode of my podcast. Well, this episode is going to be very special. Dr. Nimi Borgohai, thank you so much for joining me. পুনৰবাৰ আপোনাক লগ পাইছো আজি এই পডকাষ্টত ব্যস্ততাৰ মাজত আপুনি সময় উলিয়াইছে তাৰ বাবে অশেষ ধন্যবাদ আৰু আজি মই আপোনাৰ সৈতে জানিব খুজিম কিছুমান কথা বিশেষকৈ ইস্যুটো হৈছে যে পঢ়া শুনা আৰু খেল এই বেলেঞ্চটো কৰিবলৈ যাওঁতে there are lot of issues মানে ব্ৰেক কৰিব লগা হয় athletes সকলে studies and education and sports. How do they balance and take this forward? And I'm sure you have a lot of clients who have who come regularly to you আপোনাৰ ওচৰত আহে তেওঁলোকে ডিসকাস কৰিবলৈ যে পঢ়া শুনাৰ লগত খেল কিদৰে প্ৰফেশনেলি দেই খেল ধেমালি নহয় এটা ডিসিপ্লিনকে কিদৰে তেওঁলোকে আগুৱাই লৈ যাব এইটো এটা ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত আৰু পঢ়া শুনাত প্ৰেছাৰ দেখিছো যথেষ্টখিনি প্ৰেছাৰ আজিকালি 98% বা 97% নহলে সম্ৰান্ত এখন ইউনিভাৰ্চিটি বা কলেজত তেওঁলোকে এডমিশ্যন নাপায় তাৰ লগতে এটা চিন্তা থাকে অভিভাৱকসকলৰ যে অকল পঢ়া শুনা কৰি 98-99% পালে জানো জীৱনত আগুৱাই যাব পাৰিব যিসকলে খেলৰ প্ৰতি ধাউতি আছে তেওঁবিলাকে কিন্তু যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয় Tell us something in this episode, how important it is and how difficult also it is for an athlete and a student to take both these profession, I would say, and the subjects take forward. Thank you so much, Pratana. First of all, inviting me for your podcast because I cannot say no to you. To be here to bhalke Thank you jana, so much. and it's so important topic. Repeatedly, I've been talking about with you many times about the mental health and the sports, and it is so important. Though we have a আপুনি different type আপুনি of উত্তৰটোলৈ যোৱাৰ পূৰ্বে আমাৰ যিসকল এই পডকাষ্ট তেওঁলোকক কৈ থওঁ যে ডিমি বৰগোহাঁইৰ সৈতে মেণ্টেল হেল্থ অফ এথলিটছৰ মই যিটো এপিছড কৰিছিলো ৰেকৰ্ড কৰিছিলো সেইটো এপিছডে AIPS ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ডৰ শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছিল AIPS হৈছে ৱৰ্ল্ড স্পৰ্টছ প্ৰেছ এছ'চিয়েশ্যন তাৰ মই সক্ৰিয় মেম্বাৰ আৰু আমাৰ হেড অফিচ লোজান ছুইজাৰলেণ্ডত আৰু বেষ্ট অফ দ্য বিজনেছ বুলি যাক কোৱা হয় মোৰ এই পডকাষ্টে তেতিয়া মোৰ অডিঅ' কেটেগৰী আছিলে মই অডিঅ' পডকাষ্ট কৰিছিলো আৰু এই এপিছডটোৱে মেণ্টেল হেল্থ অফ এথলিটছৰ এপিছডটো শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছিল পুনৰবাৰ সেইকাৰণে তোমাকো বহুত 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 অভিনন্দন প্ৰাৰ্থনা কাৰণ ইমান বছৰৰ পৰা মই যিহেতু এইটো লাইনত কাম কৰি আছো আজি 30 বছৰৰো বেছি কিন্তু বহুতে কেতিয়াও কোনো আহা নাছিলে মানে এই খেলৰ জগতৰ লগত যে মানসিক স্বাস্থ্যটো কেনেকে ভাবে জড়িত থাকে কাৰণ আমাৰ দেশখনৰ পৰা বা আমাৰ ৰাজ্যখনৰ পৰা বহুত খেলুৱৈ ওলাই গৈছে বহুত সংগ্ৰাম কৰিছে but during that period of time nobody was there to support them be it counseling be it mental health support because nobody thoughts about it actually but over the period of time it becomes so important for every athlete every players to have a clean mental health যেনেকৈ তোমাৰ আৰু মই আমাৰোতো মানসিক স্বাস্থ্যটো আমি ঠিক কৰি ৰাখিব লাগে আমি যদি আমি আমাৰ মানসিক স্বাস্থ্যটো ঠিক কৰি নাৰাখো আমি আমাৰ নিজৰ তোমাৰ যিটো প্ৰফেশ্যন মোৰ যিটো প্ৰফেশ্যন আমিতো আগুৱাই যাব নোৱাৰিলোহেঁতেন ঠিক তেনেধৰণেৰে সব ল'ৰা ছোৱালীৰে তেওঁলোকৰ নিজৰ এটা খেলুৱৈ এটা জীৱন এটা আছে তেওঁলোকে এটা মানে বৃত্তি হিচাপে লয় মানে প্ৰফেশ্যন হিচাপে লয় কিছুমানে বহুতে প্ৰফেশ্যন হিচাপে ল'বলৈ বিচাৰে আৰু কিছুমানে যিটো টাইম পাছ তুমি কিন্তু যিটো মোক প্ৰশ্ন কৰিছিলা যে যিহেতু তেওঁলোকে এইটো প্ৰফেশ্যনেলিজিম they wanted to become a profession into this particular sports for every sports person because মই বিশেষকৈ কম উঠি অহা প্ৰজন্মৰ কথা কম যে তেওঁলোকৰ একচুৱেলি ইমান এটা মানসিক মানে এটা হেঁচাত থাকে
ধৰা যেতিয়া এতিয়া আমি যিবোৰ ডাঙৰ ডাঙৰ খেলুৱৈক দেখিছো সেইসকল খেলুৱৈ তেওঁলোকে অলৰেডি এষ্টাব্লিছ হৈ গৈছে, তেওঁলোকে টকা পইচা বহুত কৰিছে, তেওঁলোকৰ লাইফটোত হৈ গৈছে তেওঁলোকৰ কাৰণে। কিন্তু সেইখিনিলৈ যাবলৈ হলে এজন খেলুৱৈক কিমান ধৰণে মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব, কিমান ধৰণে তেওঁলোকে মানে মানসিকৰ লগত তেওঁলোকে পঢ়া শুনাটো ঠিক কৰি ৰাখিব লাগিব, তাৰ লগতে তাহাঁতি দুইটা বস্তু বেলেঞ্চ কৰিবলৈ লাগিব। আৰু সেই বেলেঞ্চ কৰিবলৈ যাওঁতে মই বহুত ল'ৰা ছোৱালীক দেখিছো যে আধা বাটতে তেওঁলোকে খেলাটো এৰি দিয়ে। খুব ভাল খেলুৱৈ হৈ থাকে কিন্তু কৰিবলৈ নোৱাৰে। কাৰণ সেইখিনি সময়ত বহুত পিতৃ মাতৃ অভিভাৱকে কয় যে পঢ়া শুনাটো নালাগে, তুমি এতিয়া তুমি খেলা ধূলাটো কৰিব নালাগে, এতিয়া তুমি পঢ়া শুনাটো কৰা। কিন্তু এই বস্তুটো যে বহুত চিষ্টেম আছে আচলতে কৰিবলৈ, কাৰণ অভিভাৱকে কেতিয়াও কোনো ধৰণৰ ধৰা পৰামৰ্শদাতাৰ ওচৰত, আমাৰ নিচিনা কাউন্সিলাৰৰ ওচৰত কেতিয়াও পৰামৰ্শটো ল'বলৈ নাহে বা বিচাৰি নাহে। কিন্তু ইয়াতো তোমাৰ ধৰা তেওঁলোকে যেতিয়া ফ্ৰাষ্ট্ৰেশ্যনত ভোগে, ধৰা এটা 13-14 বছৰৰ এটা খেলুৱৈ তাৰ পঢ়া শুনাটো লাগিব, তাক খেলা ধূলাটো সি ভালকে পাৰফৰ্ম কৰিব লাগিব। কিন্তু সেই দুইটা বস্তু সি বেলেঞ্চ কৰিবলৈ যাওঁতে সি কি কৰিব কি নকৰিব সি হাবাথুৰি খাই যায়, আৰু তাৰ আল্টিমেটলি তাৰ পঢ়াটোতো তাৰ হেম্পাৰ হয়, লগে লগে তাৰ খেলাটোতো তাৰ হেম্পাৰ হয়। গতিকে সেই বস্তুটো আচলতে প্ৰত্যেকজন অভিভাৱকে, মানে তুমি এই কথাটো বাৰে বাৰে তুমি উত্থাপন কৰি আহিছা, বাৰে বাৰে তুমি কথাটো কৈছা, মানসিক স্বাস্থ্য আমাৰ দেশত, আমাৰ ৰাজ্যখনত ইমান খেলুৱৈ আছে। মই নাজানো, কাৰণ যিহেতু তুমি এগৰাকী স্পৰ্টছ জাৰ্ণালিষ্ট, তুমি ভালকে জানিবা। কিন্তু আমি ধৰা সদায় মানে সাজু হৈ থাকো, কোনোবা এজন আমি যেতিয়া দেখো যে আমাৰ ৰাজ্যৰ এজন উঠি অহা খেলুৱৈ এজন মানে তেনেকে ভালকে খেলিবলৈ লৈছে, বা আমি অনুপ্ৰেৰণা জনাবলৈ বা আমি লগত তেওঁলোকৰ যিখিনি অসুবিধা আছে সেইখিনিত তেওঁলোকক সহায় কৰিবলৈ আমি সদায় প্ৰস্তুত থাকো, বা মইতো সদায় প্ৰস্তুত থাকো। মই সদায় কওঁ যে কাৰোবাক কিবা সহায় লাগিলে মই কৰি দিব পাৰো, কি কাৰণত হৈছে। কাৰণ এই বেলেঞ্চ বস্তুটো নৰ্মেল ল'ৰা ছোৱালীৰো, তুমি খেলা ধূলাটো যদি মাইনাছ কৰি দিয়া, তুমি যদি এটা ষ্টুডেণ্টকো তুমি অকল পঢ়া শুনাৰ জগতটো দিয়া, তাৰো মানসিক মানে ডিটৰিয়েশ্যন হয়। চ' সেইকাৰণে ইট ইজ চ' ইম্পৰ্টেণ্ট ফৰ দ্য পেৰেণ্টছ, মই পেৰেণ্টছ বুলি ক'ম, টু আণ্ডাৰষ্টেণ্ড ডেট how to take their child to make the balance and without any pressure to carry on the life. কাৰণ তুমি মোক কৈছা, তুমি ক'লাই যে মই বহুত ধৰণৰ মোৰ ওচৰত আহে ল'ৰা ছোৱালী দেই, খেলুৱৈ আহে। চ' আই ট্ৰাই টু হেল্প দেম ডেট কেনেকে দুইটা বস্তু কৰি ল'বলৈ পাৰে, কেনেকে হাউ টু ডে মেনেজ। চ' ইয়াৰ কাৰণে তোমাৰ তেওঁলোকে প্ৰফেশ্যনেল এজনৰ হেল্প ল'বই লাগিব, খেলা ধূলাটো আৰু পঢ়া শুনাটো। কাৰণ পঢ়া শুনাটোও কৰি যাব লাগিব, ইকুৱেলি পঢ়া শুনাটো কৰি যাব লাগিব। আৰু ঠিক তেনেকে ধৰা পঢ়া শুনা, মই একেখিনিতে গোটেইখিনি ক'ব নোৱাৰো, কাৰণ হয়তো তোমাৰ বহুত প্ৰশ্নও থাকিব পাৰে কথাখিনি পাতিবৰ কাৰণে। খেলা ধূলাৰ কাৰণেও বহুত চিষ্টেম আছে পঢ়া শুনা, গম পাইছানে? তাৰমানে পঢ়া শুনাটো এইটো নহয় যে তুমি এটা বৰ্ডৰ পৰা পঢ়িবা, তুমি এটা বৰ্ড এখনৰ পৰা তুমি এপিয়াৰ কৰিবা, তাত সদায় তোমাৰ পাৰ্চেণ্টেজ লাগে, তাত তোমাৰ এটেণ্ডেঞ্চ লাগে, তেনেকুৱা বহুত ধৰণৰ কথা আহে। কিন্তু এজন যদি তোমাৰ অভিভাৱকে তেওঁ যদি সতৰ্ক হৈ থাকে যে মই মোৰ ল'ৰা বা মোৰ শিশুটোক মই খেলাবলৈ লৈছো, সি খুব ভাল খেলুৱৈ, তাক মই কেনেধৰণে লৈ যাবলৈ পাৰিম, শিক্ষাৰ ক্ষেত্ৰখনত পৰা মানে সেই শিক্ষাৰ ক্ষেত্ৰত মই তাৰ মানে ব্যাঘাত নকৰাকে মই তাক কেনেকে ওলাই যাব পাৰিম, সেই চিষ্টেম বিলাক তেওঁলোকে আচলতে অলপ সজাগ হোৱাটো মই ভাবো বহুত দৰকাৰ। আপুনি এনেকে বহুতখিনি পেৰেণ্টছ গাৰ্ডিয়ান লগ পাই আপোনাৰ ওচৰলৈ আহে, তেওঁলোকে কাউন্সিলিঙৰ কাৰণে, আৰু কোনো এনেকুৱা এটা ইনচিডেণ্ট বা এনেকুৱা এটা ষ্টৰী আছে নেকি যিটোৱে হয়তো আপোনাক আপ্লুত কৰিছে? কাৰণ আপুনি নিজেও এগৰাকী প্ৰাক্তন টেনিছ খেলুৱৈ, আপুনি বুজি পায় মই ভলীবল আৰু বাস্কেটবল খেলিছিলো, হয়। ভলীবল আৰু বাস্কেটবলৰ সৈতে আপুনি হয় জড়িত হৈ আছে। মই এতিয়াও যাওঁ দেই ভলীবল ফিল্ডত। হয়, গতিকে আপুনি বুজি পায় যে এগৰাকী তাৰ মাজতে আপুনি পঢ়া শুনা কৰিও এটা নিজৰ বৃত্তি লৈ আপুনি ছাকচেছফুলি সুন্দৰকৈ আপুনি জীৱন নিৰ্বাহ কৰি আছে এতিয়া। গতিকে মই এটা কথাই জানিব খুজিম যে খেলা আৰু পঢ়া দুইটা বেলেঞ্চ কৰিবলৈ ছ'চাইটিখনৰ পৰা, স্কুলখনৰ পৰা, আৰু লগতে নিজৰ মাক দেউতাকৰ পৰা সহায় সহযোগিতা লাভ কৰাটো উচিত। কেনেকুৱা ধৰণৰ ইনচিডেণ্ট কিছুমান বা কেনেকুৱা ধৰণৰ কেছ কিছুমান আপোনাৰ ওচৰলৈ আহে তেনে ক্ষেত্ৰত, বা আপুনি কিদৰে কাউন্সিলিং কৰে বা তেওঁলোকক কিদৰে এডভাইচ কৰে, যাৰ থ্ৰু দি তেওঁলোকে সেই ব্যাঘাতবোৰ যিবোৰ পায় বা বাধা যিবোৰ পায়, সেই বাধাবোৰ তেওঁলোকে নেওচি
পেলাই দুয়োটাকে বেলেঞ্চ কৰি আগুৱাই যাব পাৰে? কিছুমান খেলুৱৈ আছে খুব ভাল খেলে তাহাঁতি কম্পিটিটিভ মাইণ্ড হয় আৰু তাহাঁতৰ টিমত বা তাহাঁতি টিমতো চান্স পোৱাৰ তাহাঁতৰ বহুত মানে চান্সটো থাকে সেই ষ্টুডেণ্ট বিলাকৰ ক্ষেত্ৰত কি হয় তাহাঁতৰ দুটা বস্তু ক্লেছ হৈ যায় মানে পঢ়াটো ক্লেছ হৈ যায় তাহাঁতৰ মানে স্কুলৰ পৰীক্ষাটো ক্লাছ হৈ যায় সেই বস্তুটো যেতিয়া মোৰ লগত আহিছে তুমি ঠিকে সুধিছা মোৰ ওচৰত তেনেকুৱা আহিছে কিন্তু মই সেই মই খেলুৱৈজনৰ লগত মই কথা পাতো মই সৰু কাৰণে মই তাহাঁতক সুধো যে একচুৱেলি তোমাৰ কি কৰিবলৈ মন মানে তুমি পঢ়াটো তুমি লৈ যাবলৈ বিচৰা নে তুমি খেলাটো লৈ যাবলৈ বিচৰা কোনটো তুমি বেছি কোনটো এটা পৰ্যায়লৈ তুমি যাবই লাগিব গতিকে তুমি কি কৰা তেতিয়া কয় যে মই খেলাটো কৰি থাকিলে মোৰ লগতে মোৰ বহুত কেইটা খেলুৱৈ আছে মোৰ লগত মোৰ পঢ়া কিতাপ কেইখন মই লৈ যাওঁ মই পঢ়িবলৈ সময় পোৱা নে নোপোৱা কৈছে পাওঁ বোলে পঢ়িবলৈ আমাৰ কাৰণ অনবৰতো ৰাতিপুৱা বা গধূলিলৈকে খেলি নাথাকো তেতিয়া তাহাঁতক এখন টাইম টেবুল বনাই ল'বলৈ কওঁ যে এটা তুমি নিৰ্দিষ্ট সময় অকমান সময় তোমাৰ পঢ়া মানে যিখন তোমাৰ মানে কিতাপ বা তুমি যিখিনি কেৰি কৰি লৈ যাবলৈ পাৰা তুমি জানা যে তুমি অমুকটো বিষয়ত তুমি খুব ভাল সেইটো নপঢ়িলেও হ'ব তুমি ভাবিছা যে মোৰ অমুকটো বিষয় মোৰ কাৰণে বহুত কঠিন মই সেইটোৰ কাৰণে মই সেইটোত তুমি মানে আনটাচ হৈ নাথাকিবা টাচ হৈ থাকিবা কাৰণ তুমি খেলাৰ লগতে তুমি পঢ়াটো যেতিয়া তুমি ক্লাছ নকৰা কাৰণ তুমি বুজিও নোপোৱা বস্তুটো গতিকে তুমি যদি আনটাচ হৈ থাকা নহয় তোমাৰ তেতিয়া মানে মানে পঢ়াৰ জগতখনৰ পৰা তুমি বহুতখিনি আঁতৰি আহিবা কিন্তু যিহেতু তুমি নিজকে জানা তুমি কিমান এটা পৰ্যায়লৈকে যাব পাৰা মোৰ ওচৰত এটা ক্ৰিকেট খেলে এতিয়া সি আণ্ডাৰ চিকেন আইডু নেকি আণ্ডাৰ কিমান 17 নে 18 তাৰ মাত খুব ছাপৰ্টিভ পেৰেণ্টছ হয় মাজে মাজে মোৰ ওচৰত লৈ আহে তেওঁৰ ল'ৰা মানে সি মোক এইটো কাৰণে লৈ আহে মোৰ ওচৰত তাক অকণমান বুষ্ট আপ কৰিবৰ কাৰণে লৈ আহে সি কিন্তু পঢ়া শুনাটো সি খুব ধুনীয়াকে লৈ গৈছে সি মোক কৈছে যে মোক কৈছে আণ্টি মই পঢ়াটো মানে মই মোৰ কিতাপ আৰু মই মোৰ যিখিনি লাগতিয়াল সেইখিনি বস্তু মই লগত লৈ ফুৰো যাতে মই ডিটাচ হৈ থাকিলে মই যাতে যেতিয়া মই স্কুললৈ আহোঁ কাৰণ গোটেই চিজনটোতো খেলি নাথাকে এটা সময়তো মানে সিহঁতে পঢ়া শুনাটো মানে পৰীক্ষাটো দিব লাগে সেইখিনি সময় মই কৰো তাৰ লগতে যেতিয়া অভিভাৱকে দেখে যে সি স্কুলত মানে এটেণ্ড কৰিব পৰা নাই বা পৰীক্ষাটো দিব পৰা নাই এটা চিষ্টেম আছে যিটো আমি নেশ্যনেল অপেন স্কুল চিষ্টেম বুলি কওঁ NIOS গম পাইছানে সেই চিষ্টেমটোত কিছুমান স্কুল আছে আমাৰ গুৱাহাটীতো আছে কিছুমান স্কুল তেওঁলোকে সেই NIOSৰ লগত তেওঁলোকে জড়িত হৈ পেলাই সেই মানে খেলুৱৈজনক বা ছাত্ৰ বা ছাত্ৰী বুলি কোৱা বা খেলুৱৈকে কোৱা তেওঁলোকে পৰীক্ষাটো দিয়াই দিয়ে মানে NIOSৰ থ্ৰুদি whole year they don't have to do the class but they can appear for the class so আৰু তাত তোমাৰ কোৰ ছাবজেক্ট নহলেও হৈ যায় তাত তোমাৰ বহুত ধৰণৰ ছাবজেক্ট আছে 30 নে 35টা ছাবজেক্ট আছে মই কিয় কৈছো যদি এই তোমাৰ পডকাষ্টটো যদি খেলুৱৈ অভিভাৱকসকলে চাই they should also understand যে কি আছে আমাৰ গম পাইছানে তো সেই বস্তুটো আচলতে বহুত দৰকাৰ হয় চিষ্টেমটোৰ কথা কৈছো মই সজাগ হোৱাটো খুবেই প্ৰয়োজন আৰু খুবেই প্ৰয়োজন এনেকুৱা হয় আমাৰ সমাজখনত বিশেষকৈ অসমত দেখিছো আগৰ কথা নাজানো এতিয়া কিন্তু বৰ্তমান অভিভাৱকসকলে খেলত কিন্তু যথেষ্টখিনি আকৰ্ষিত হৈছে তেওঁলোকে ল'ৰা ছোৱালীক নিজৰ সন্তানক কিন্তু ষ্টেডিয়ামলৈ পঠাবলৈ চেষ্টা কৰে কাৰণ দেখিছে খেলৰ যোগেদি যথেষ্টখিনি সাল সলনি হৈছে আমাৰ অসমৰ পৰাই কিমান কেইটা নাম ল'ব পাৰা হয়নে হয় দেখিছো হিমা লাভলীনা উমা চেত্ৰী ৰিয়ান পৰাগ আপুনি অম্লান বৰগোহাঁই আপুনি মানে এতিয়া এনেকুৱা হৈছে আমাৰ খেলুৱৈৰ অভাৱ নাই কিন্তু তাৰ মাজতে মই আজি এই সাবজেক্টটো এইটো কাৰণে ললো কাৰণ তেওঁলোকে নিজেও খেলুৱৈ এগৰাকী ভাল খেলি থাকিলেও তাৰ মাজত মেণ্টেল হেল্থৰ কথা আহে মানসিকভাৱে তেওঁ ইমান এতিয়া হৈ আছে আৰু এতিয়া লাহে লাহে ষ্টাৰ খেলুৱৈসকলেও কিন্তু মেণ্টেল হেল্থৰ কথা কয় শেহতীয়াকৈ মই আকৌ পঢ়া টপিকটো যেতিয়া আনো পুলেলা গোপীচন্দে যোৱা বছৰ তেওঁ এটা কমেণ্ট কৰিছিল যে যেতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খুব ভাল খেলি আহি খেলুৱৈসকলে মোক সোধে যে ছাৰ কাহি পে নকৰি লাগেগা কিয়া বহুতে চাকৰি নাপায় তেতিয়া মই নিজে হতাশ হওঁ মানে গোপীচন্দে নিজে হতাশ হয় যে ইমান খেলিছে ইমান এটা হায়েষ্ট লেভেলত খেলাৰ পিছতো তেওঁলোকে চাকৰি পোৱা নাই চাকৰি সন্ধান কৰি আছে হয়তো ভৱিষ্যতৰ অন্ধকাৰ হৈ পৰে সেইটো এটা দিশ থাকে
সেই সময়ত তেওঁ কিন্তু এই মন্তব্য ধাৰণ কৰাৰ পিছত যথেষ্টখিনি বেকলেছ হৈছিল যে পুলেলা গোপীচন্দৰ দৰে এগৰাকী এক্স অল ইংলেণ্ড চেম্পিয়ন, এগৰাকী গুৰু বুলি যাক কোৱা হয় বেডমিণ্টনত, তেওঁ কিয় এই ধৰণৰ মন্তব্য দাঙি ধৰে। কিন্তু শেহতীয়াকৈ আজি কেইদিনমান পূৰ্বে PV সিন্ধু ষ্টাৰ এক্সেক্টলি, মই তোমাক সেইটো কথা ক'ম বুলি ভাবিছিলো। মোৰ খুব ভাল লাগিলে আৰু মই কাটি পেলাই থৈ দিছো সেইটো। হয়, সিন্ধু একেটা কথা আমি কৈছে, পঢ়িবই লাগিব। হয় হয়, যে আমি পঢ়িবই লাগিব, কাৰণ আমাৰ খেলা হয় লাইফটো একেবাৰে সীমিত। এটা এইজৰ পিছত এক্সেক্টলি বিশেষকৈ গড ফৰবিড যদি খেলি থাকোতে পিক টাইমত যদি ইঞ্জুৰি হয়, ইঞ্জুৰি হ'লে তোমাৰ খেলা কেৰিয়াৰটো শেষ। গতিকে তেতিয়া what comes in help is your education, your maybe your এক্সেক্টলি bachelor degree or your master degree, যিটোৱে তোমাক তেতিয়া সহায় কৰিব এটা প্ৰফেশ্যন বেলেগ এটা প্ৰফেশ্যনত তুমি নিজকে তুমি সংস্থাপন কৰিব পাৰিবা। গতিকে এইবিলাক কথাও সমাজখনত আমাৰ হয়তো ডিছকাছেই নহয়। তো মই ভাবো নহয়, আপোনাৰ একেবাৰে নহয়, একেবাৰে নহয়। হয় কিয় নহয়, মানে এতিয়া হয়তো সজাগ হোৱাটো প্ৰয়োজন হৈছে নে নাই? উম কাৰণ এতিয়া অভিভাৱকসকল চোৱা, সজাগ এতিয়া হলেহে ল'ৰা ছোৱালীখিনি সজাগ কৰিব পাৰিব। তেওঁলোকে মেণ্টেলি তেওঁলোকে প্ৰিপেয়াৰ কৰিব পাৰিব যে পঢ়া শুনাত যদি তুমি এইখিনি কৰি লোৱা, লগতে যদি তুমি খেলিও থাকা, ষ্টেট খেলিলা, নেশ্যনেলছ খেলিলা, ইণ্টাৰনেশ্যনেলছলৈ গুচি গলা। এতিয়া মই লাভলীনাহঁতকো দেখিছো, ৰিয়ানহঁতকো দেখিছো, তেওঁলোকে মাষ্টাৰ ডিগ্ৰীও কৰি আছে। কটন ইউনিভাৰ্চিটিৰ পৰা তেওঁলোকে পাছ আউট কৰি পেলাই আকৌ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত তেওঁলোকে মাষ্টাৰ ডিগ্ৰী কৰি আছে। গতিকে তেওঁলোকে নিজেও জানে যে এটা সময়ৰ পিছত আমি যিমানে মেডেল লাভ নকৰো কিয়, উই উইল হেভ টু বি ভেৰি ভেৰি প্ৰেক্টিকেল। এক্সেক্টলি মোৰ এই ইণ্টাৰভিউটো, PV সিন্ধুৰ ইণ্টাৰভিউটো মোক খুব এট্ৰেক্ট কৰিলে। মই মানে নৰ্মেলি পঢ়া নহয়, মানে মই চাওঁ আচলতে দেই, মানে আছাম ট্ৰিবিউনতে মই দেখা পালো। মোৰ মানে মোৰ ইমান ভাল লাগিলে, মানে ইমান ডাঙৰ খেলুৱৈ এগৰাকীয়ে সেইটো কথা কৈছে যে কাৰণ আমাৰ ল'ৰা ছোৱালী ভাবে মই খেলিয়ে থাকিম পঢ়াটো নকৰে। আৰু হয়নে, তুমি তুমি এইটো দেখিছা, পঢ়াটো নকৰে, খেলি থাকিম। পঢ়াটো যে কিমান ইম্পৰ্টেণ্ট, পঢ়াটো যে কিমান, সেই এৱেৰনেছটো আচলতে মই ভাবো অভিভাৱকসকলে যেতিয়া তেওঁলোকৰ নিজৰ ল'ৰা বা সন্তানক যেতিয়া এজন খেলুৱৈ হিচাপ কৰিবলৈ বিচাৰে, তেওঁলোকে খেলা ধূলাৰ লগতে তেওঁলোকৰ যিটো এপ্ৰপ্ৰিয়েট যিটো এটা টাইম শ্বিডিউল এটা থাকে পঢ়াৰ কাৰণে, সেই বস্তুটো আচলতে কৰাটো মই ভাবো খুব প্ৰয়োজন। আৰু যিটো বস্তু তেওঁলোকে খেলি আহিলে, খেলা বস্তুটো তোমাৰ ষ্টেডিয়ামত গ'লে বা য'তেই খেলিব যায়, সেই বস্তুটো তাত সমাপ্ত কৰি পেলাই ঘৰলৈ আহি যিটো তোমাৰ মানে স্বাৰ্থ হয়, যিটো মোৰ ঠিক আছে, এতিয়া তুমি ঘৰলৈ উভতি আহিবা, এতিয়া তুমি পঢ়িব লাগিব। আদাৰৱাইজ কি হয়, ঘৰত আহিলে যেতিয়া মই বহুত অভিভাৱকক দেখিছো, ঘৰত আহিলে তেতিয়া ল'ৰা ছোৱালীটোক আজি তুমি খেলিবই নোৱাৰিলে, অমুকে ইমান ভাল খেলিছে, তুমি একোৱেই নোৱাৰিলে, তুমি অমুকে কৰিব লৈছে, তুমি এনেকে মাৰিব লাগিছে, তুমি মানে মই এইটো দেখিছো দেই, মোৰ একদম মই প্ৰেক্টিকেলি দেখিছো। সেই ল'ৰাটোৰ তোমাৰ ভাবাচোন মানসিক স্থিতিটো কি হ'ব। সেইখিনিৰ পিছত সি পঢ়া শুনা কৰিব পাৰিব নেকি? কেতিয়াও নোৱাৰে, কেতিয়াও নোৱাৰে। মানে ইনস্পিৰেশ্যনটো, কাৰণ মাক দেউতাকৰ এক্সপেক্টেশ্যনটো বহুত বেছি থাকে, কাৰণ তেওঁলোকে দে ইনভেষ্ট এ লট উইথ দ্য চাইল্ড, মানে এভৰিথিং দে ইনভেষ্ট, বাট এট দ্য চেম টাইম দে ৱান্ট দ্য ৰিজাল্ট। যদি কিবা কাৰণে বা ল'ৰাটোৱে কৰিবলৈ নোৱাৰে বা ছোৱালীজনী কৰিব নোৱাৰে, দে গেট ফ্ৰাষ্ট্ৰেটেড, মোৰ এটা ফ্ৰাষ্ট্ৰেশ্যন, দ্য পেৰেণ্টছ গেট ফ্ৰাষ্ট্ৰেটেড, আৰু সেই বস্তুটো সেই খেলুৱৈ বা ল'ৰা বা ছোৱালীৰ ওপৰত দিয়ে। আৰু তেতিয়া তুমি ভাবাচোন, এটা পঢ়িবলৈ হলে এটা তোমাৰ সুস্থ মগজুৰ প্ৰয়োজন হয়, হয়নে নহয়? গতিকে সেই অকমানি সেই ল'ৰাটোৰ মনত কি ভাৱ হ'ব, তেনেকে মোৰ ওচৰত তুমি এটা উদাহৰণ বিচাৰিছা, এটা ল'ৰা আহিছিলে মোৰ ওচৰত, সি বহুত দিন আহিলে দেই, তাৰ বেলেগ মানসিক, সি খুব ভাল ক্ৰিকেট খেলিছিলে, সি এটা স্তৰলৈ গ'ল, কিন্তু সি চিনিয়ৰ আছাম খেলিবলৈ নোৱাৰে, সি জুনিয়ৰতে থাকি গ'ল, মানে ক্ৰিকেট প্লেয়াৰ আছিলে। কাৰণ আমাৰ দেশত আজিকালি ক্ৰিকেটটো বেছি জনপ্ৰিয়, চবেই ক্ৰিকেট প্লেয়াৰ হবলৈ যায়। কালিও মোক এটা ল'ৰাক মই তাক সুধিছো, মই তোমাৰ কোন ফেভাৰিট, সি ক'লে মই বিৰাট কোহলিৰ নিচিনা হবলৈ যাওঁ। আৰু মই বিৰাট কোহলিৰ নিচিনা হবলৈ হলে তুমি দেখিছা না আমাৰ ৰিয়ান পৰাগে কিমান কষ্ট কৰি সেইখিনি পাইছে, এনেই ওপৰতে গৈ পেলাই পোৱা নাই, তুমি ৰিয়ানৰ নিচিনা তুমি কৰিব লাগিব। ক্লাছ 7ত পাইছে। মই মানে তেনেকে কৈছো, আৰু সেই ল'ৰাটোক তেনেকে ক'লো, আগৰ ল'ৰাটোক সি ইমান ফ্ৰাষ্ট্ৰেটেড হৈ গ'ল। তাৰপিছত সি ক'লে, মোক কৈছে, মেম মোৰ মানে খেলিবলৈ মনটো বেছি আছিলে, কিন্তু মই খেলাটোত মানে এটা স্তৰৰ পিছত মই যাবলৈ নোৱাৰিলো। তেতিয়া মই তাক ক'লো, মই তই ইঞ্জিনিয়াৰিং পাইছ নহয়, সি ইঞ্জিনিয়াৰিঙত চিট পাইছিলে, মই তই এতিয়া ইঞ্জিনিয়াৰ। আমি যে কথাটো পাতিছো যে why this is important education, সি পঢ়াটো খুব ভাল ল'ৰাটো, সি চাইড বাই বস্তু এটা টাইমত সি ৰখি গ'ল। মই তাক কৈছো, তই এটা টাইমত ৰখি গলি, নাও ইউ কনচেন্ট্ৰেট অন ইয়ৰ কেৰিয়াৰ। মানে সেই বস্তুটো আচলতে বহুত দৰকাৰী হয়, বহুত দৰকাৰী হয়। আগুৱাই যাব লাগিব, নহয় জানো?
আগুৱাই এইটোৱে যাবই তুমি লাগিব। যিটো তুমি তুমি যিটো মোক সুধিছা, মই মোৰ গ্ৰেজুৱেশ্যন লেভেললৈকে মই খেলা ধূলা আৰু মই কলেজত নিজে নিজে ছেক্ৰেটাৰী আছিলো। মই খেলিছিলো আৰু পঢ়িছিলো, সেইটোৱে কৰিছিলো লাইফত, কাৰণ আমাৰ টাইমত টিভি এইবিলাক মোবাইল চোবাইল নাছিলে। কিন্তু যেতিয়া মই মোৰ ৰিয়েলাইজ হ'ল না, মোৰ পঢ়াটো আল্টিমেটলি পঢ়াটোৱেটো মেইন। আজি পঢ়িলো কাৰণে কিবা এটা কৰিবলৈ পাৰিছো। খেলাটো মোৰ মানে পেচেঞ্চ আছিলে, খেলাটো মোৰ হবি, ভাল পাইছিলো, এনজয় কৰিছিলো, এতিয়াও এনজয় কৰো। কিন্তু ডেট ডাজ নট মিন যে মই আইল গিভ ফুল টাইম অন টু ডেট। মোৰতো নিজৰ, মই কাৰণ যিহেতু এটাৰ পিছত মই আৰু তাৰপিছত যাব নোৱাৰো, গতিকে সেই বস্তুটো আচলতে পঢ়া শুনাটো যে পেৰেণ্টছৰ মানে পেৰেণ্টছ আচলতে সজাগ হ'ব লাগে, অভিভাৱকে কনচিয়াছটো আচলতে বহুত দৰকাৰ হয়। বুজি পাইছানে? মই বহুত হয় দেখিছো এই আজিৰ অ কচোন। হয় হয় হয়, কওক, আপুনি কওক। মই কৈছো যে আজিৰ যুগত, আজিৰ এক্সপেক্টেশ্যন, চবেই নিজৰ মানে ল'ৰা ছোৱালীক চবেই নিজৰ এজন ভাল খেলুৱৈ হিচাপে উপস্থাপন কৰিবলৈ ভাল পায়। কিন্তু তাৰ লগে লগে যে যিটো বেলেঞ্চ কৰিব লাগে, পঢ়া শুনাটোৰ কাৰণে বেলেঞ্চ কৰিব লাগে, মই সুধিছো, মই লাষ্ট ক্ৰিকেট খেলা ল'ৰাটোকে সুধিছো, তাৰ মাকে কৈছে, মই পৰীক্ষা সি দিব পাৰিলে নাই, সি নাজানো বাইদেউ, তাৰ অমুক খেলখন আছে, সি পৰীক্ষা দিবলৈ পাৰিব নাই। মই কৈছো নহয়, তাক পৰীক্ষাটো দিব, তুমি হয়তো হলেও তুমি যেতিয়া তাৰ সি খেলা শেষ অহাৰ পাছত তাক স্পেচিয়েলি স্কুলত তাক পৰীক্ষাটো দিবলৈ দিবা, তেতিয়াহে তাৰ কিতাপৰ লগত সম্পৰ্কটো থাকিব। গম পাইছানে? সেই পেৰেণ্টছৰো অকমান সেই সজাগতাটো বহুত দৰকাৰী। আৰু কৰবাত এনেকুৱা হয় নেকি, কাৰণ মই চাওক, মই সঘনাই খেলুৱৈসকলৰ লগত যেনেকে জড়িত হৈ থাকো বা কথা পাতো, মই সমান্তৰালকৈ মই তেওঁলোকৰ পিতৃ মাতৃসকলৰ সৈতেও কথা পাতি থাকো, লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলৰ পৰা মই জানিবলৈ চেষ্টা কৰো, মানে তেওঁলোকৰ খিনি কিমান আগবাঢ়িছে, বা এইজন খেলুৱৈ পাৰিবনে নোৱাৰে আৰু আগবাঢ়ি যাব, এটা পৰ্যায়তে থমকি যাব নেকি, বিভিন্ন ধৰণৰ কথা আহি পৰে। এই যে মেণ্টেল হেল্থৰ কথা আপুনি ক'লে, যে ল'ৰাজনে খেলি আহিলে, ভালকে হয়তো নেখেলিলে কাৰণে ঘৰত আহি পঢ়িবলৈ বহুতেই হয়তো মাক দেউতাকে ক'লে যে অমুকে ইমান ভাল খেলিলে, আজি তুমি অমুকটো শ্বট মাৰিলা, ভুলকে মাৰিলা, নোৱাৰিলা, হয়তো তোমাৰ বেক হেণ্ডটো বেয়া আছিল বা ফ'ৰ হেণ্ডটো বেয়া আছিল, বা তুমি কেটচ এটা মিছ কৰিলা। এই ধৰণৰ কম্পেৰিজনটো যেতিয়া আহে, সেই সময়ত সেই শিশুটি কেনেকুৱা ধৰণৰ মেণ্টেল হেল্থ এটাৰ মানে ইছ্যু হ'ব পাৰে, বা কেনেকুৱা ধৰণৰ মানসিক চাপ এটা তেওঁ পঢ়ে? কাৰণ ঘৰখনে মেইন নহয় জানো, প্ৰথম চাপোৰ্ট, প্ৰথম ইনস্পিৰেশ্যনে মাক দেউতাক, তাৰ পিছতহে অন্যান্য। সেই ধৰণৰ ল'ৰা ছোৱালী বিলাকৰ মই বিশেষকে, সিহঁতে ষ্ট্ৰেছত ভোগে, ষ্ট্ৰেছৰ পৰা গৈ পেলাই তাহাঁতৰ এংজাইটি হয়, এংজাইটিৰ পৰা হৈ পেলাই তাহাঁতৰ ফ্ৰাষ্ট্ৰেশ্যন হয়, দেন দে গোজ ফৰ ডিপ্ৰেশ্যন। তাৰমানে সদায় পুতুকে ডিপ্ৰেশ্যনটো নহয়, সদায় তোমাৰ এটা ষ্টেজৰ পৰা হয় এংজাইটি, ষ্ট্ৰেছ লিডছ টু এংজাইটি, এংজাইটি লিডছ টু ডিপ্ৰেশ্যন। যদি সেই কণ্টিনিউৱাছলি সেই প্ৰচেছত থাকে, তেতিয়াহ'লে সেই ল'ৰাটো তোমাৰ ডিপ্ৰেশ্যন হোৱাৰ, আৰু ডিপ্ৰেশ্যন হ'লে তাৰ না খেলিব পাৰিব, না পঢ়া শুনা কৰিব পাৰে। কাৰণ মই দেখিছো বহুত কম্পিটিশ্যন আজিকালি, আৰু বহুত এক্সপেক্টেশ্যন পেৰেণ্টছৰ, মানে এনেকুৱা ধৰণৰ নহয়, হ'ব দিয়া তুমি নাপালে নাই আৰু খেলাটো। বাট আই ডোন্ট আণ্ডাৰষ্টেণ্ড ওৱান পইণ্ট, যে তেওঁলোকে কি বিচাৰে ল'ৰা ছোৱালীৰ পৰা। বুজি পাইছেনে? তেওঁলোকৰ মানে কি আৰু, আমি এতিয়া খেলোতে আমাৰ মা দেউতাই গমেই পোৱা নাছিলে কি কৰিছিলো, কিন্তু এতিয়া মানে ইকুৱেলি চববিলাক ইমান বেছি ইনভলভ হৈ যায়, মানে এইটো হৈ যায়, সেইটোতো হ'বই লাগিব, বাট এট দ্য চেম টাইম তাৰ এক্সপেক্টেশ্যন গোজ বিয়ণ্ড দ্য লিমিট। তাৰমানে সি ভুল কৰিবই নোৱাৰে, সি স্ক'ৰ কৰিবই লাগিব, সি আউট যাবই, মানে মই ক্ৰিকেটৰ কথা কৈছো, সি আউট যাবই নোৱাৰে, সি ফ'ৰ মাৰে। ইভেন তুমি শুনি আচৰিত হবা, সেই ল'ৰা বা মানে সেই ল'ৰাটোৰ এনেকুৱা এটা ষ্ট্ৰেছ, তাৰ মাক দেউতাকতকে তাৰ কোচৰ পৰা বেছি ষ্ট্ৰেছ পায়। তই আজি মাৰিবই নোৱাৰিলি, তই আজি খেলিবই নোৱাৰিলি। তাৰমানে কি জানানে, মই তোমাক কিয় কৈছো, আজি তোমাৰ আমি যিহেতু মানসিক স্বাস্থ্যৰ কথা পাতি আছো, মই বহুত পাইছো তেনেকুৱা। The expectation not only comes from the parents, expectation comes from the other parts also. বুজি পাইছানে? সেই বস্তুটো সেই ল'ৰাটোৰ ভিতৰত এটা ফিয়েৰ এটা সোমাই যায়। মই যদি নেক্সট খেলাখনত মই যদি ক'ব নোৱাৰো, মোকতো ছাৰে বহুত গালি পাৰিব, for that anxiety the child cannot score. মই তোমাক তেনেকুৱা ধৰণৰ উদাহৰণ বহুত কেইটা দিব পাৰো, আৰু মোৰ সেইটো বেয়া লাগে। কেতিয়া বেয়া লাগে, তেতিয়া মই পেৰেণ্টছক কওঁ, আপুনি কথাখিনি ভালকে পাতিব। মই কৈছো, এজন মানে প্ৰশিক্ষক হবলৈ তেওঁৰো বহুত গুণৰ দৰকাৰ হয় নে নহয়? আমি অকল ফ'ৰ্চ কৰি থাকিলে নহব ন, বাট ইউ হেভ টু
think from the mental health point also. মই যেনেকে শিক্ষক স্কুলৰ টিচাৰবিলাককো কওঁ, ইটছ নট ডেট what you're expecting, but you have to think about that তাৰ মনৰ জগতখন জানিব লাগিব, হয় নে নহয় তুমি কোৱা? মানে মাইণ্ড ইজ so critical আৰু so মানে one of the most complex phenomena মই যদি তোমাক কওঁ, কাৰণ জানিবলৈ বহুত দিগদাৰী হয়। মই বহুত ক্ষেত্ৰত দেখিছো সেই ষ্ট্ৰেছটো লৈ 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 পাছত ল'ৰাটোৱে খেলিবও নোৱাৰে, পাৰফৰ্মেঞ্চ কৰিব নোৱাৰে, আল্টিমেটলি হি হেজ টু গিভ আপ, আৰু তাৰপিছত সি ডিপ্ৰেশ্যনলৈ গুচি যায়। বৰ দুখ লাগে। এনেকুৱা তেনেকুৱা মোৰ ওচৰত দুটা ধৰণৰ তিনিটা কোৰ্চ আছে। হয় এনেকুৱা ধৰণৰ পৰিৱেশ বা এনেকুৱা ধৰণৰ ষ্টৰী মই নিজেও দেখিছো ফিল্ডত যেতিয়া যাওঁ, খুব দুখ লাগে। এতিয়াও কওঁ, ঘৰত আলোচনা কৰো, অমুক খেলুৱৈজন ইমান আশা কৰিছিলো, এনেকুৱাহে হ'ল, নোৱাৰিলে। এনেকুৱা চিটুৱেশ্যনত আপুনি কিদৰে এডভাইচ দিব যে এনেকুৱা চিটুৱেশ্যনত যেন আহি নপৰে এগৰাকী খেলুৱৈ? কাৰণ আমি খেলুৱৈ মানে আমি মই কি ক্লাছ ভাবো 7, 8, জানা? 9, 10ৰ কথা কৈ আছো, নহয় জানো? ক্লাছ 7, 8, 9, 10ৰ যিটো হুম crucial হুম period of their হুম education and school হুম and studies, including their খেলাটো। গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ যাতে সৃষ্টি নহয়, তাৰ কাৰণে কি কৰাটো উচিত? মই ভাবো কি জানা প্ৰাৰ্থনা, মই ভাবো যে যিহেতু আমাৰ অসমৰ পৰা আমি যিহেতু ইয়াৰে কথাখিনিকে লওঁ, আমি যিহেতু আমাৰ অসমত ইমান প্ৰতিভাশালী ল'ৰা ছোৱালী আছে, ইমান ভাল কৰে, যিসকল প্ৰতিভা, আৰু চোৱা প্ৰত্যেকজন প্ৰশিক্ষকে জানে যে ই শ্বাইন কৰিব বা তাই শ্বাইন কৰিব, সেইবিলাকৰ যেতিয়া অকমান সেইখিনি যিখিনি মানে ক্ৰীম অফ মানে সেইখিনিক যদি তেওঁলোকে পিক আপ কৰি লয়, তেওঁলোকক যদি এক্সট্ৰাকে যদি তেওঁলোকে যদি অকমান যদি 2-3টামান যদি ছেশ্যন দিবলৈ পাৰে, মটিভেশ্যনেল ছেশ্যন বুলি ক'লো মই তোমাক, নট এনি আদাৰ থিংছ, বিকজ দেৰ আৰ মটিভেশ্যনেল থেৰাপিও আছে তোমাৰ, সেই বস্তুটো যদি তেওঁলোকে প্ৰত্যেক যদি তোমাৰ খেলৰ সংগঠকসকলে বা যিসকলে আছে জড়িত হৈ আছে, তেওঁলোকে যদি সেই কামটো কৰিব পাৰে, মই ভাবো আই এম চিয়'ৰ তেওঁলোকে কেতিয়াও উজুতি খাব নালাগে। এইটো তুমি যিটো কথা ক'লা, মই আহি পেলাই মোৰ লাগে ইমান মই আশা কৰিছিলো, তাৰ বা ভিতৰত কি চলি আছে তুমি কেনেকে গম পাবা? বুজি পাইছেনে? বাট তাৰ তুমি এক্সপেক্ট কৰি আছিলে, সিও এক্সপেক্ট কৰি আছিলে, কিন্তু মে বি চামথিং ৱেণ্ট ৰং উইদিন হিমছেল্ফ উইচ হি কেনট ৰিভিল টু এনিৱান। বুজি পাইছানে? সেইটো হ'ল তোমাৰ ইণ্ট্ৰা পাৰ্চনেল কনফ্লিক্ট, নট দ্য ইণ্টাৰপাৰ্চনেল কনফ্লিক্ট, তাৰ নিজৰ মাজত থকা প্ৰব্লেম। গতিকে আৰু সেই নিজৰ মাজত থকা প্ৰব্লেমখিনি কোনে বিচাৰি ওলাব? the person has to take help from the counselor, যোনে বস্তুটো বুজি পায়, যোনে বস্তুটো কৰিব পাৰে, যোনে বস্তুটো তাৰ মনৰ জগতখনৰ ভিতৰত সোমাই যাব পাৰে। এণ্ড মই ভাবো তেনেকুৱা যদি অলপ কৰিবলৈ পাৰে, যিহেতু তুমি খেলৰ জগতৰ লগত তুমি ইমান ভাল কাম কৰি আছা, তুমি নিজে, মই তোমাৰ কথা সেইদিনাখনো কৈছো, মানে খেলিবলৈ অহা হেৰিকে কৈছো, মানে বহুত আহে, মই সুধো পেৰেণ্টছক কি কৰে সি, অকল পঢ়ে নে? নাই সি খুব ভাল ক্ৰিকেট খেলে, সি খুব ভাল বেডমিণ্টন খেলে, অমুক কৰে তমুক কৰে, মানে হয় কৰে, চবেই বিচাৰে সেইটো কৰিব, কিন্তু এটা পঢ়াৰ হেঁচা এটা আহি যায়, প্লাছ এক্সপেক্টেশ্যনটো আহি যায়, চ' দুইটা মিলি পেলাই গোটেইখন মানে উল্টা, তুমি যিটো কৈছা 7, 8, 9, 10, 11, কাৰণ ইটছ এ ক্ৰুচিয়েল টাইম, ইটছ এ এডলেচেন্স পিৰিয়ড, এনেই তাহাঁতৰ প্ৰব্লেমবিলাক হয়, তাৰ মাজত এনেকুৱা দুটা প্ৰেছাৰ পৰি গ'লে, ইউ জাষ্ট ইমাজিন what they can have. বুজি পাইছানে? মই সেইটো বিচাৰো। ঘৰখনত এটা অশান্তিৰ পৰিৱেশ সৃষ্টি হয়, আৰু হয়ো Exactly. অভিভাৱকসকলে আপুনি কৈছে ৰিজাল্টটো খুব সোনকালে বিচাৰে বা এক্সপেক্টেশ্যনো থাকে, লগতে হয়তো এনেকুৱাও হয় আমাৰ ছ'চাইটিৰ পৰাও কিছু সংখ্যক কিছুমান কমেণ্টো আহিব যে ইছৰাম এইখিনি সময়ত বৰ্ডছ আছে, বৰ্ডছত কনচেনট্ৰেট কৰিব লাগে, কিন্তু আমুকৰ ল'ৰাই বা আমুকৰ ছোৱালীয়ে কিন্তু খেলাতহে ব্যস্ত হৈ আছে, কি কৰিব কি নকৰিব, এনেকুৱা ধৰণৰ কমেণ্ট কিছুমান অহাৰ লগে লগে হয়তো যিসকল পেৰেণ্টছে বেলেঞ্চ কৰাব বিচাৰিছে তাত কিন্তু তেওঁলোকে নাৰ্ভাছ হ'ব, নাৰ্ভাছ হোৱাৰ লগে লগে তেওঁলোকে ক'ব খেলাটো বাদ দিয়া, খেলাটো বাদ দি পেলাই তোমালোকে পঢ়াটো কৰা, বৰ্ডছ আহিছে। মই এনেকুৱা বহুত আপকামিং প্ৰমিজিং খেলুৱৈ মানে কেৰিয়াৰ মই দেখিছো তেওঁলোকৰ শেষ হোৱা এই 9-10তে, কাৰণ বৰ্ডছ আহিছে বুলি কৈ সেইকাৰণে পেলাই কি নাৰ্ভাছ জানা, হৈ যাওঁ। সেইকাৰণে মই ভাবো প্ৰাৰ্থনা, এইখিনি সময়ত যদি তেওঁলোকে যদি অকমান যদি নহয়, আজি কাইলে মোৰো প্ৰব্লেম হ'ব পাৰে, তোমাৰো প্ৰব্লেম হ'ব পাৰে, হয় নে নহয়? উই অল আৰ হিউমেন বিং ন, আমাৰো এটা মন বুলি বস্তু এটা আছে ন, উই অলছ' ফিল বেড, মানে মোৰো মনটো বেয়া লাগিব পাৰে, বাট ৱেৰ আই উইল গ', আই উইল গ' উইথ চামৱান হু কেন আণ্ডাৰষ্টেণ্ড মাই মাইণ্ড, হয়নে? সেইকাৰণে সেই বস্তুটোত মানে প্ৰব্লেম থাকক নাথাকক, তুমি যিটো কথা কৈছা 9-10লৈকে তাহাঁতে খেলে, I think during that period of time, they should go to a counselor, they should talk it out. That what
how we can take our মানে childrens to go ahead. আমি দুইটা বস্তু কেনেকে simultaneously কোৱা মানুহেতো তোমাৰ কৈ থাকিব হয় নে নহয় হা হয় কোৱা মানুহে কৈ থাকিব কিন্তু তুমি তুমি কেনেকে লৈ যাবা সেইটো কাৰণে অলপ প্ৰফেচনেল হেল্প লোৱাটো মই ভাবো বহুত দৰকাৰী আৰু লগতে আপোনাৰ পৰা জানিব খুজিম মোৰ এই পডকাষ্ট যিসকল অভিভাৱকে চাই আছে তেওঁলোকেও হয়তো তেওঁলোকৰ মনত বহুত প্ৰশ্ন ঢেৰ প্ৰশ্ন থাকিব ডেফিনেটলি থাকিব কাৰণ আজি যুগটো ইমান কম্পিটিটিভ চাকৰিৰ কাৰণে এতিয়া অভাৱ হৈছে আফটাৰ লকডাউন আমি দেখিছো ইকনমিকেলি ফাইনেন্সিয়েলি কিদৰে বহুত কোম্পানী কৰ্পৰেট শ্বাটডাউন হৈ গৈছে লগতে এতিয়া এআইৰ যিটো আৰম্ভ হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কাৰণেও বহুতৰ চাকৰি নাইকিয়া হৈছে আৰু ভৱিষ্যতলৈও হ'ব তেনে ক্ষেত্ৰত অভিভাৱকসকলে নাৰ্ভাছ হোৱাটো ইটছ আণ্ডাৰষ্টুড কাৰণ প্ৰত্যেক গৰাকী অভিভাৱকে বিচাৰিব তেওঁৰ সন্তান ল'ৰাই হওক ছোৱালীয়ে হওক তেওঁলোকে এষ্টাব্লিছ হওক তেনে এনেকুৱা চিটুৱেশ্যনৰ পৰা সাৰিবলৈ তেওঁলোকক আপুনি কি ধৰণে এডভাইচ কৰিব বিশেষকৈ অভিভাৱকসকলক এপাৰ্ট ফ্ৰম দ্য মটিভেশ্যন ছেশ্যন কি কৰা উচিত should they মই sit মই down with their child and talk and just chalk it out they should talk it out they should be friendly with their children and they should talk it out that what exactly he or she wants to do খোলাকে যে তোমাক তুমি ইমানখিনিলৈকে গ'লা তোমাৰ ইমান এইখিনি বস্তু তুমি এতিয়া কৰিব লাগিব তোমাৰ হাতত ইমানখিনি সময় আছে what exactly you want to do you want to carry on your খেলা or you want to focus on your studies what do you want যদি ল'ৰাটোৱে কয় যে ঠিক আছে মই বোলে ফ'কাছ কৰিবা ল'ৰা বা ছোৱালী যিয়ে নহওক মই অকণমান মোৰ খেলাটোত কাৰণ খেলা ভাল খেলে ঠিক আছে ইউ টু ইট দেন ইউ কেন ডাইভাৰ্ট ইয়ৰ চেল্ফ মই তোমাক আগতে ক'লো ন চিষ্টেম যিটো চিষ্টেম পঢ়াৰ যিটো মানে তোমাৰ খেলিয়ে যদি ভালকে ওলাই যাবলৈ পাৰে তোমাৰ NIS পৰা ক্লাছ 10 পঢ়িব পাৰে NIS পৰা ক্লাছ 12 পাছ কৰিব পাৰে এই দুটা চান্স আছে তেওঁলোকে কৰিব পাৰে যোনে যদি মানে পডকাষ্টটো চাইছে যোন অভিভাৱকে যদি নাজানে দে কেন গ' ফৰ দেট থিংছ বুজি পাইছানে 8, 9, 10ত তেওঁলোকে সেইটো কাম কৰি ল'ব পাৰে ঠিক আছে খেলাতে খেলি আছে সময় পোৱা নাই বাট হোৱাট উই কেন ডু এইটো নহয় যে ৰেকগনিশ্যন নহয় NISতো ৰেকগনিশ্যন হয় তোমাৰ আমাৰ গুৱাহাটীত কিছুমান স্কুল আছে যোনে এইবিলাকৰ লগত টাই আপ হৈ লয় ইনফেক্ট মই তোমাক কৈছো মোৰ নিজৰে এগৰাকী মানে খুব ভাল টেবুল টেনিছ প্লেয়াৰ চাব জুনিয়ৰ নেশ্যনেল চেম্পিয়ন আজি বহুত বছৰ আগৰ কথা কৈছো ডিব্ৰুগড়ত আছিলে তাই অকল খেলিয়ে আছিলে তেতিয়া মই তাইক সুধিছিলো যে তুমি এখন স্কুলত নামটো লগাই লৈছিলে কিন্তু স্কুলত পৰা তেতিয়া তাই মানে ক্লাছ কৰিব নকৈছে আমি ক্লাছ কৰিব নালাগে আমি অকণ এক্সামটো দিলেই হ'ল তেতিয়া মই গম পালো যে তাই NISত তাহাঁতৰ মানে স্কুলখন টাই আপ আছিলে আজি বহুত বছৰ আগৰ কথা কৈছো তোমাক বাট শ্বি ৱাজ এ চাব জুনিয়ৰ নেশ্যনেল টেবুল টেনিছ চেম্পিয়ন অসমৰ আছিলে সেই তেতিয়া এটা টাইমত আমাৰ অসমৰ খুব মানে টেবুল টেনিছটো খুব মানে হেৰি আছে সেইটো টাইমৰ কথা কৈছো মই গতিকে মই ভাবো যে পেৰেণ্টছে অকমান সজাগতাটো তেওঁলোকে নিজক সুধি চাব লাগে যে একচুৱেলি মই মোৰ সন্তানটোৰ পৰা মই হোৱাট আই ৱান্ট অৰ হোৱাট আই ৱান্ট নহয় হোৱাট হি ৱান্টছ মই বিচাৰো তই প্লেয়াৰ হ তই কৰ আই এম গিভিং ইউ একদম মানে 200% বাট দ্য চাইল্ড ডাজন্ট ৱান্টছ টু ডু দেট থিংছ বুজি পাইছানে সেইটোতো পঢ়া শুনাৰ ক্ষেত্ৰতো হয় গতিকে একজেক্টলি সেই বিষয়টো আচলতে এজন অভিভাৱকে এজন মানে তেওঁলোকৰ ল'ৰা বা ছোৱালীৰ লগত মুকলিমূৰীয়াকৈ আচলতে কথা পতাটো খুবেই দৰকাৰ তেওঁলোকে এটা ডাঙৰ ষ্টেপ লোৱাৰ আগতে হয় খুব ভাল লাগিলে এটা বিশাল বিষয় লৈ পেলাই আমি আজি কথা পাতিলো আৰু পাতিবলগীয়াও বহুত আছে কিন্তু আশা কৰিম আজি এই পডকাষ্টটোৰ যোগেদি যিসকল অভিভাৱকে চাই আছে তেওঁলোকে বহুখিনি উপকৃত হ'ব আৰু আশা কৰিম পঢ়া খেলা দুয়োটাই বেলেঞ্চ কৰি আগুৱাই যাব পাৰিবলৈ সক্ষম হ'ব খেলুৱৈসকলে হওক বা শিক্ষাৰ্থীসকলে হওক কাৰণ দুয়োটাই প্ৰয়োজন আৰু মেণ্টেল হেল্থ ভাল কৰিবৰ কাৰণে ফিজিকেল হেল্থটো যথেষ্ট গুৰুত্ব সহকাৰে ল'ব লাগিব উইদাউট এ গুড ফিজিকেল হেল্থ I mean, both go hand in hand. Mental health to প্ৰয়োজন ফিজিকেল হেল্থ প্ৰয়োজন আৰু আমি দেখিছো কিদৰে আজিকালি অবেচিটিত ভুগি আছে বিশেষকৈ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে বিকজ অফ দ্য ব্লু স্ক্ৰীন বিকজ অফ দ্য জাংক ফুড বিকজ অফ লেছ ফিজিকেল এক্টিভিটিজ গতিকে এই সকলোবোৰ বিষয় লৈ পেলাই হয়তো আপোনাৰ লগত মই আকৌ এটা এপিছডত আলোচনা কৰিম দিবী বৰগোহাঁই ডাঙৰীয়ানী বহুখিনি কথা আগবঢ়ালে পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰিম আৰু আমাৰ এই কথাৰ যাত্ৰা আমি আগৰ দিনত আকৌ অব্যাহত ৰাখিম বহুত ধন্যবাদ তোমালে
ভালকে অৰ্পণ কৰিছো। Thank you. Thank you. Thank you. Thank you. So, with that, it's a wrap of this episode of my podcast, Breaking Barriers. I hope you enjoyed the conversation between me and Nimi Borgohai, Dr. Nimi Borgohai. She is a senior clinical psychologist and she can be reached out. She is available on all social media platforms. And I'm there on all social media platforms. You can follow me on Instagram, on Twitter, on obviously it's X, on LinkedIn, on Facebook, and also on my YouTube channel. Thank you so much for watching. Bye bye.